हेलो फ्रेंड्स ज्योतिका मिक्स साइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जनाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ চাদৰ মেখেলাৰ ডিজাইন লৈ আহিছো চাদৰ মেখেলা এযোৰে লৈ আহিছো এটা পাৰ্ট আজি আপোনালোকক দেখুৱাম সেকেন্ড পাৰ্টটো মানে সম্পূৰ্ণ কাপোৰযোৰ পিছৰটো ভিডিঅ'ত দেখুৱাম আজি আপোনালোকৰ লগত শেয়াৰ কৰিম চাদৰ মেখেলাযোৰৰ ডিজাইনটো আসলৰ ডিজাইনটো শেয়াৰ কৰিম আৰু কেনে হৈছে ক'ব আৰু আপোনালোকে থাম্বনেল দেখি হয়তো গম পাইছে হয় फ्रेंड्स এন্থ্ৰিয়াম ফুলৰ ডিজাইন এটা ট্ৰাই কৰিছিলো চাদৰ মেখেলাত একেবাৰতে ট্ৰাই কৰিছো নাজানো কিমান ধুনিয়া হৈছে আৰু কাৰোবাৰ ভাল লাগিলে নিশ্চয় অৰ্ডাৰ কৰিব অৱশ্যে এগৰাকী ফ্ৰেণ্ডে মোক অৰ্ডাৰ কৰিছে চাও তেওঁ কি মানে কাপোৰযোৰ দেখি কেনে পায় বিভিন্ন ধৰণৰ প্ৰজাতি আছে আপোনালোকে দেখিছে সকলোৱে জানে আৰু বিভিন্ন ৰঙৰো আছে মই এখন ট্ৰাই কৰিছিলো পিংক আৰু ৰেড কালাৰৰ এন্থ্ৰিয়াম কৰিবলৈ আৰু কেনেকুৱা হৈছে নাজানো অকনমান ট্ৰাইহে কৰিছো মাত্ৰ কাপোৰযোৰ আপোনালোকৰ কাপোৰযোৰ সম্পূৰ্ণ কৈছো পিছৰটো ভিডিঅ'ত দেখুৱাম বুলি আসলটো আপোনালোকৰ লগত আজি শেয়াৰ কৰিম আৰু কেনেকৈ কৰিছো আসলতে फ्रेंड्स সেইকাৰণেহে ভিডিঅ'টো লৈ আহিছো আৰু সাংগৈ আহক फ्रेंड्स কেনেকৈ কৰিছো ডিজাইনটো পিছৰটো ভিডিঅ'ত সম্পূৰ্ণ কাপোৰযোৰ লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছো फ्रेंड्स এয়া মই এপা ধুনিয়াকৈ এন্থ্ৰিয়াম আঁকি ললো কাগজ মানে পাতত বহি পাতত পেনৰ সহায়ত আৰু এযোৰ লৈছো হ্যান্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ আৰু দহিটো মই পিংক কালাৰ বনাই লৈছো যেহেতু এই এন্থ্ৰিয়াম ফুলটো মই পিংক কালাৰ আৰু হোৱাইট কালাৰ দি কৰিম বুলি আগতে ভাবি লৈছিলো আৰু ৰেড কালাৰ অৱশ্যে ইউজ কৰিছো কিন্তু পিংক কালাৰ দহি বতাই হৈ গল এতিয়া फ्रेंड्स আৰম্ভ কৰিম কাপোৰযোৰ কৰিবলৈ তলত কাগজখন পাৰি লৈ ধুনিয়াকৈ এয়া ডিজাইনটো উঠি গৈছে মই দেখুৱা নাই বাৰু হেখিনি জানে আপোনালোকে আৰু ইয়াতে এটা ফ্ৰেম লগাই লৈছো আৰু লৈছো এক কেমেলৰ এক্ৰিলিকৰ কালাৰ হোৱাইট কালাৰ আৰু লৈছো হোৱাইট কালাৰৰ লগতে কেবাটাও লম পিংক কালাৰ লম এয়া পিংক কালাৰ লৈছো আৰু পাটৰ কাৰণে গুটেকিটা মানে গ্ৰীন ডিপ গ্ৰীন লাইট গ্ৰীন ইয়েলো একিটা লম আৰু শেষত মানে কামখিনি কৰাৰ 24 ঘণ্টাৰ পিছত যেতিয়া শুকাই যাব তাৰ পিছত গ্লিটাৰ ইউজ কৰিম বুলি ভাবি থৈছো যেহেতু মই ৰিয়েলিস্টিক সম্পূৰ্ণ নহব কাৰণ ইয়াত বহুত মানে এন্থ্ৰিয়াম ফুলত বহুত কিবা কাজ কৰিব লগা থাকে হেখিনি অৱশ্যে কেনভাছতে সম্ভৱ ইয়াত কাপোৰত ইমান ৰিয়েলিস্টিক কৰিব পৰা নাযাব হেহে মই শেষত ইয়াত গ্লিটাৰ ইউজ কৰিম বুলি ভাবি থৈছো গোল্ডেন গ্লিটাৰ পাটৰ অংশসমূহত দিম আৰু এটো লৈছো অৰেঞ্জ কালাৰ মাজে মাজে অৰেঞ্জ কালাৰটো ইউজ কৰিম আমি ফুলপাহৰ কাৰণে হোৱাইট অৰেঞ্জ আৰু এটো দেখিছে পিংক কালাৰ আৰু পাটৰ অংশত এটো ইয়েলো কালাৰ লৈছো আৰু মাজৰ যিখিনি এন্থ্ৰিয়ামৰ মাজত এটা পানৰ ফুলৰ নিচিনা এটা উলাই থাকে হেতু হালধীয়া আৰু বগা এনেকৈ দিম আৰু ফ্ৰেমত এনেকৈ টাইট কৰি লৈছো সাইজ চাও কি হয় আৰু গুটেকিটা ৰং মই এনেকৈ টেমাটোত মোৰ সুবিধাৰ কাৰণে এনেকৈ বহাই লৈ খপকিখন খুলি লৈ ইয়াতে কাম কৰিম যেহেতু কাপোৰত পৰি যাব পাৰে হেকাৰণে এনেকৈ ইয়াতে ভৰাই লৈছো আৰু এয়া আৰম্ভ কৰিবলৈ লৈছো ডিজাইনটো আগে পিছে অৱশ্যে মই এন্থ্ৰিয়াম ফুলৰ ডিজাইন কৰা নাছিলো আৰু চাওচোন কিমানখিনি আগবাঢ়িব পাৰো আৰু আপোনালোকৰ কমেন্টে জনাব মোৰ এই ফুলপাহ মানে শুদ্ধ হৈছে নে আৰু সুন্দৰ হ'ব আৰু যেহেতু প্ৰথম কৰিছো হেকাৰণে অকনমান মই ভাবাতকৈ অকন বেয়া হৈছে তথাপি যি নহওক কৰিলো যেতিয়া আপোনালোকৰ লগত শেয়াৰ কৰো বুলি আসলতে ভিডিঅটো লৈ আহিলো প্ৰথমতে হোৱাইট কালাৰটো এনেকৈ দি দিলো ইয়াতে হোৱাইট কালাৰ দিয়াৰ পিছত ইয়াতে মাজৰ যিখিনি অংশ হেখিনিত এয়া চাব এয়া ইয়েলো আৰু হোৱাইট মাজৰ সেই ঠাই মানে উলাই থাকে যেটো গুটি নিচিনা ডাল উলাই থাকে হে তাৰ মাজৰ সেই অংশটো দিলো তাৰ পিছত এয়া প্ৰতিডালতে এনেকৈ দি লৈছো প্ৰথমতে কালাৰটো খানিলো যেতিয়া ব্ৰাছত হেকাৰণে এনেকৈ দি লৈছো ফুলকেপাহৰ মাজৰ অংশখিনি আৰু হোৱাইট কালাৰটো দি লোৱাৰ কাৰণ হৈছে যেহেতু ইয়াতে দুটা তিনটা কালাৰ দি পেলাই মই কৰিম এটা কালাৰৰ থাকে যদিও মানে এটোত মই বাই কালাৰ দি কৰাৰ চিন্তা কৰিছো এন্থ্ৰিয়ামটো হেকাৰণে ইয়াতে অৰেঞ্জ ৰেড আৰু পিংক এইকিটা কালাৰ ব্যৱহাৰ কৰিম আৰু গুটেকিটা এনেকৈ খুলি লৈছো সহজ হ'ব আৰু এয়া চাক প্ৰথমতে পিংক কালাৰটো হোৱাইটৰ মাজে মাজে এনেকৈ অকনমান শেডিংৰ দৰে দি দিছো আৰু এই প্ৰসেছতে গুটি কাপোৰযোৰ কৰিম ডিজাইনটো এনেকৈ প্ৰথমতে কৰি চাইছো কেনে হয় অৱশ্যে একেবাৰে প্ৰথমতে ভাবিছো হ'বনে নহয় পিছত কিন্তু চাইছো হ'বগৈ আৰু লাগি থাকিলে হয়তো আৰু ধুনিয়া হ'ব পিছৰবাৰ ভিডিঅটো এবাৰ প্ৰথম যেহেতু কৰিছো হেকাৰণে এনেকৈ সম্ভৱ হৈছে আৰু এখিনি চাওক ফুলপাহ এনেকৈ কৰিলো
আৰু কৰাৰ পিছত এইখিনিতে শেডিং থাকে আৰু কিছুমান আঁচৰ নিচিনা থাকে হোৱাইট কালাৰ দি পেলাই আপোনালোকে মন কৰিব বিভিন্ন ধৰণৰ এন্থৰিয়াম আছে বেঙুনীয়া ৰঙৰ আছে বগা আছে অৰেঞ্জ আছে ৰেড আছে পিংক আছে এনেকৈ আছে ইয়াত বেলেগ বেলেগ কালাৰো আছে আৰু আপোনালোকে দেখিব গুগলত চাৰ্চ কৰিলে আৰু ইয়াতে ৰেড আৰু পিংক হোৱাইট এইকেইটা কালাৰে কৰিবলৈ ট্ৰাই কৰিছোঁ যিহেতু আকাশী ৰঙৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰ আকাশী ৰঙৰ লগত মিলাকৈ ৰংটো মই দিছোঁ আৰু আচলত যেহেতু দেখিছে আপোনালোকে দহিটো মই আগতে পিংক কালাৰৰ বটাই লৈছোঁ পিংক এন্থৰিয়াম কৰিম বুলি আৰু কিমানখিনি ধুনীয়া হ'ব নাজানো প্ৰথমতে আচলটো কৰি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ সোনকালে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু এনেকৈ গোটেই ফুলৰ পাহিকেইটা কৰি পেলাইছোঁ গোটেই ফুলৰ পাহিখিনি কৰাৰ পিছত কোনোবা পাহ বেছি পাতল দিছোঁ কোনোবা পাহ অকণমান কাঢ়া দিছোঁ এনেকৈ শেডিং কৰি গৈ আছোঁ এনেকৈ ফ্ৰেণ্ডছ গোটেই কাপোৰযোৰ ফুলসমূহ কৰিম বুলি ভাবিছোঁ অলপমান কোনোবাটো ফুল লাইট হ'ব পিছত যেতিয়া গেৰো ডিজাইনখিনি দেখুৱাম আপোনালোকে দেখা পাব সেইখিনিতো অকণমান বেলেগ ডিজাইন কৰি দিম সম্পূৰ্ণ কাপোৰযোৰ যেতিয়া হ'ব নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি আচলটো শ্বেয়াৰ কৰিছোঁ কৈছোঁৱে আৰু পাটৰ অংশসমূহৰ কাৰণে ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েল্লো লৈছোঁ আৰু যিখিনি ঠাৰি ওলাই থাকে সেই ঠাৰিসমূহত এনেকৈ ডাৰ্ক কালাৰ দিছোঁ ডাৰ্ক গ্ৰীণ তাৰপিছত হোৱাইট কালাৰো দিছোঁ লাইট গ্ৰীণো দিছোঁ এনেকৈ প্ৰথমতে মিহি ব্ৰাছ এডালৰ সহায়ত গোটেই ঠাৰি অংশসমূহ কৰি ল'লোঁ কৰি লোৱাৰ পিছত গোটেই আৰু আচলটোত আপোনালোকে দেখিছে তলৰ 3 পাহ ফুল দিয়া হৈছে ডাঙৰ ডাঙৰকৈ আৰু ওপৰলৈ সৰুকৈ 2 পাহ দিয়া হৈছে আৰু এই পদ্ধতিৰে গোটেই কাপোৰযোৰ কৰিছোঁ আপোনালোকে চাই থাককচোন ফ্ৰেণ্ডছ পাটৰ অংশসমূহ কৰিবৰ কাৰণে সেয়া আপোনালোকে দেখিছে মিহি ব্ৰাছডালে ঠাৰি অংশসমূহ কৰিলোঁ আৰু যিখিনি পাত দিয়ে আঁকি লৈছোঁ সেই পাতখিনিত ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েল্লো এনেকৈ দিছোঁ আৰু মাজে মাজে অকণমান ডিপ কৰিবৰ কাৰণে ব্লেক কালাৰ ইউজ কৰিছোঁ গ্ৰীণ এনেকৈও দিয়া হৈছে আৰু ইয়াত ডিপ গ্ৰীণ লাইট গ্ৰীণ মই কৈছোঁ যে ব্লেক কালাৰ দিছোঁ অকণমান ইয়াত তলফালে দিছোঁ ওপৰৰ ফালে লাইট য়েল্লো আৰু গ্ৰীণ এনেকৈ দি দিছোঁ আৰু অকণমান মিহি ব্ৰাছডালেৰে শেডিং কৰি দিছোঁ পাতসমূহ অকণমান ইউনিক লাগিছে আৰু দেখিবলৈ মৰম লগা হৈছে সেইকাৰণে আচলতে এনেকৈ অকণমান সময় দিব লগা হৈছে এপাহ এপাহ ফুলত পাতখিনিৰ এনেকৈ গোটেই কামখিনি কৰি শেষ কৰিছোঁ আৰু ক'ৰবাত লাইট গ্ৰীণ কোনোবাটো পাত ডিপ গ্ৰীণ এনেকৈ দিয়া হৈছে গোটেই কাপোৰযোৰত আপোনালোকে যেতিয়া সম্পূৰ্ণ কাপোৰযোৰ হ'ব তেতিয়া আপোনালোকক দেখুৱাম ক'ত লাইট গ্ৰীণ দিয়া আছে ক'ত ডিপ গ্ৰীণ দিয়া আছে এতিয়া আপোনালোকক আজি ডিজাইনটো শ্বেয়াৰ কৰিলোঁ কৈছোঁৱে আৰু এয়া চাওক প্ৰথমতে ডিপ গ্ৰীণ দি ল'লোঁ মোৰ হাততে লৈ লৈছোঁ ডিপ গ্ৰীণ আৰু লাইট গ্ৰীণ য়েল্লো এনেকৈ পাটৰ অংশসমূহ কৰি লৈছোঁ মিহি ব্ৰাছডালৰ ব্যৱহাৰ কৰিছোঁ শেডিঙৰ কাৰণে আৰু অকণমান মোটা ব্ৰাছডাল ব্যৱহাৰ কৰিছোঁ ৰংখিনি সানিবৰ কাৰণে এইদৰে ফ্ৰেণ্ডছ পাটৰ অংশসমূহ মই শেষ কৰিলোঁ তাৰপিছত যেতিয়া পাতখিনি শুকাইছে বা এনেকৈ শেডিং কৰি দিয়া হৈছে অলপমান তাৰপিছত ইয়াতে গ্লিটাৰ ইউজ কৰিম গল্ডেন গ্লিটাৰ পাটৰ অংশসমূহত দি দিম আৰু যেতিয়া দি দিয়া হৈছিল তাৰপিছত আপোনালোকক ফাইনেল লুকটো দেখুৱাম এয়া বেছিকৈ লাইট পৰাৰ কাৰণে কাপোৰখনৰ ৰংটো আকাশী ঠাইত বেছি পাতল যেন দেখিছে আৰু এয়া গ্লিটাৰসমূহ এনেকৈ চাইডে চাইডে পাটৰ অংশত দি দিছোঁ ফুলত দিয়া নাই খালি মাত্ৰ পাততহে মই গ্লিটাৰৰ অংশসমূহ দি দিছোঁ মাজে মাজে ঠাৰি মাজে মাজে এডাল দুডাল অকণমান গ্লিটাৰ লাইন কৰি দিছোঁ আৰু পাটৰ প্ৰতিটো পাততে এনেকৈ গ্লিটাৰ চাইডে চাইডে দি দিছোঁ মাজতো যিহেতু শেডিং কৰি থৈছোঁ মাজত দিব লগা হোৱা নাই খালি মাত্ৰ চাইডে চাইডে দি দিছোঁ যাতে উজ্জ্বলতাটো বাঢ়ি যায় আৰু ইমান ৰিয়েলিষ্টিকো হোৱা নাই যে মই সেইকাৰণে আচলতে গ্লিটাৰটো ইউজ কৰিছোঁ ফ্ৰেণ্ডছ মোৰ আগৰ অপৰাজিতা কাপোৰযোৰ বা যিটো কৃষ্ণচূড়া কাপোৰযোৰ আপোনালোকে দেখিছেনে নাই আৰু বিভিন্ন ধৰণৰ ডিজাইনসমূহ মোলৈ অৰ্ডাৰ আহি আছে মই নিশ্চয় আপোনালোকৰ মাজলৈ আনি থাকিম আৰু কেনেকুৱা ডিজাইন কৰোঁ নিশ্চয় ক'ম আৰু এয়া চাওক ফ্ৰেণ্ডছ ফাইনেল লুকটো আৰু চাদৰ মেখেলাযোৰৰ ৰংটো আচলতে এইটো ৰং হ'ব আকাশী ৰং আৰু ইয়াতে এনেকৈ এন্থ্ৰিয়ামৰ এটা ডিজাইন দি আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ এইখিনিতে মই এগৰাকী ভণ্টিক অশেষ ধন্যবাদ জনাইছোঁ হয়তো ভিডিঅ'টো যদি তেওঁ চাই আছে তেওঁৰ অনুৰোধ কৰ্মেই মই আচলতে এই ডিজাইনটো কৰিবলৈ বাধ্য হ'লোঁ তেওঁ মোক বহুদিনৰ পৰা কৈ আছিল এন্থ্ৰিয়ামৰ ডিজাইন এটা কৰি দিবৰ কাৰণে আৰু মই আচলতে বিভিন্ন কামৰ ব্যস্ততাৰ বাবে কৰি দিব পৰা নাছিলোঁ আজি মাত্ৰ ডিজাইনটো শ্বেয়াৰ কৰিলোঁ আচলটো দেখুৱালোঁ হয়তো তেওঁ ভাল পাইছে বা নেপালেও কেনেকুৱা লাগিব নিশ্চয় মোক কমেণ্টৰ যোগে জনাব বা ফোন কৰিব নিশ্চয় তেওঁ মোৰ ভিডিঅ' সদায় চাই অশেষ ধন্যবাদ জনাইছোঁ তোমাক আৰু নামটো নিশ্চয় গোটেই কাপোৰযোৰ যেতিয়া হ'ব নিশ্চয় তোমাৰ নামটো ল'ম আৰু ভালে থাকা
ইমান ধুনীয়া এটা চিন্তা মোৰ মনলৈ আনি দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেওঁ আৰু দুটামান ডিজাইন মোক দি থৈছে, নিশ্চয় তেওঁলৈ মই আগবঢ়াই দিম। আজি এই ডিজাইনটো আপোনালোকৰ মাজলৈও আগবঢ়াই দিলোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। ফ্ৰেণ্ডছ, চাওকচোন এতিয়া এয়া এনেকুৱা ধৰণৰ এন্থৰিয়ামো আছে আৰু বেলেগ বেলেগ কালাৰো আছে। হয়তো সুবিধা পালে নিশ্চয় বেলেগ বেলেগ কালাৰো কৰিবলৈ মই ট্ৰাই কৰিম। প্ৰথম কৰিছোঁ যিহেতু এনেকৈ আজি কৰি আপোনালোকৰ মাজলৈ এই ডিজাইনটো আগবঢ়াই দিলোঁ। এইদৰে ফ্ৰেণ্ডছ ধুনীয়া ধুনীয়া কমেণ্ট কৰি আপোনালোকে মোক উৎসাহ দিব, মৰম দিব আৰু চেনেলটো মোৰ আগুৱাই নিব বুলি আশা কৰিছোঁ। মোৰ ভিডিঅ'সমূহ যিসকলে চাই আগ্ৰহ দিয়ে, উৎসাহ দিয়ে, তেওঁলোকক অশেষ ধন্যবাদ অন্তৰৰ পৰা জনাইছোঁ। আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে, হয়তো সকলো কমেণ্টৰ উত্তৰ মই দিব পৰা নাই। এই ভিডিঅ'টোৰ যোগেদি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।